গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত হৈছে নিযুক্তি কেলেংকাৰী। নিযুক্তি কেলেংকাৰী তথ্য লৈ সংবাদমেল সম্বোধন কৰিলে ৰাজনৈতিক নেতা দুলু আহমেদে। দুলু আহমেদৰ অভিযোগত আমি দেখিবলৈ পাইছোঁ বহু খেলি মেলি তাত ওলাই পৰিছে। লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল, লিখিত পৰীক্ষাৰ পাছত মৌখিক পৰীক্ষা পাতিব লাগিছিল, কিন্তু লিখিত পৰীক্ষাৰ ৰিজাল্ট নিদিয়াকৈ মৌখিক পৰীক্ষা নপতাকৈ 5 গৰাকীকৈ প্ৰাৰ্থীক তাত চাকৰি দিয়া হৈছে। সেই 5 গৰাকী প্ৰাৰ্থীৰ বিতৰ্কৰ মাজলৈ সোমাই আহিছে। সেই 5 গৰাকী প্ৰাৰ্থী কোন, কেনেকৈ তেওঁলোকে নিযুক্তি পালে, এই কথা বতৰাবোৰ কিন্তু ৰাজনৈতিক নেতা দুলু আহমেদে সবিস্তাৰে সংবাদমেলৰ জৰিয়তে উল্লেখ কৰিছে। আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সম্পৰ্কত এবাৰ সেই বিশেষ প্ৰতিবেদনটো আগবঢ়াব বিচাৰিছোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ত শৰ্মা মহন্তৰ লবি। নিযুক্তি কেলেংকাৰী গুৱাহাটী বিশ্ববিদ্যালয়ত। কথাবোৰ সবিস্তাৰে কোৱাৰ আগত এগৰাকী আৰক্ষী বিষয়াক দেখুৱাব বিচাৰিছোঁ। APS বিষয়া গীতাৰ্থ দেৱশৰ্মাৰ কথা মনত আছেনে? শ্যামকানু সিদ্ধাৰ্থক বাক্সাৰ জেললৈ নিয়াৰ সময়ত শ্যামকানুক সুৰক্ষা দিয়া আৰক্ষী বিষয়াজন গীতাৰ্থ শৰ্মা। লাঠিচাৰ্জ কৰি পৰিৱেশ উত্তপ্ত কৰি তোলা এইগৰাকী গীতাৰ্থই কিয় শ্যামকানুক সুৰক্ষা দিবলৈ ওলাইছিল, কথাবোৰ লাহে লাহে ওলাইছে। গীতাৰ্থ দেৱশৰ্মাৰ পত্নীৰ নাম প্ৰাৰ্থনা শৰ্মা। প্ৰাৰ্থনা শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য আৰু পৰিসংখ্যা বিষয়া হিচাপে নিযুক্তি লাভ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য এইগৰাকী ডক্টৰ ননীগোপাল মহন্ত। ননীগোপাল মহন্তৰ ভাতৃ শ্যামকানু মহন্ত। এতিয়া কওক, শ্যামকানু মহন্তক গীতাৰ্থ দেৱশৰ্মাই কিয় সহায় নকৰিব? নীতি বহিৰ্ভূতভাৱে হেনো প্ৰাৰ্থনা শৰ্মাকে ধৰি আন 4 গৰাকীয়ে নিযুক্তি লাভ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ত। 7টা পদবীৰ বাবে বিজ্ঞাপন দিছিল গুৱাহাটী বিশ্ববিদ্যালয়ে। 24 আগষ্টত লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল। পৰীক্ষাত 242 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল। লিখিত পৰীক্ষাৰ পিছত অনুষ্ঠিত নহল মৌখিক পৰীক্ষা। লিখিত পৰীক্ষাৰ ফলাফলো ঘোষণা নকৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ে। দ্বিতীয়গৰাকী আহক আপোনাৰ তথ্য আৰু পৰিসংখ্যা বিষয়া, ইনফৰমেশ্যন এণ্ড ষ্টেটিক্স অফিচাৰ প্ৰাৰ্থনা শৰ্মা। কোন প্ৰাৰ্থনা শৰ্মা? আপোনালোকে নিশ্চয় জানিব চেষ্টা কৰিছে কোন প্ৰাৰ্থনা শৰ্মা। প্ৰাৰ্থনা শৰ্মাৰ স্বামী হৈ গ'ল ASP গীতাৰ্থদেৱ শৰ্মা। অলপতে বাক্সা জিলাত যেতিয়া শ্যামকানু মহন্তক লৈ গৈ আছিলে, তাত গুলী চলোৱাৰ ঘটনা সংঘটিত হৈছিল তেওঁৰ নিৰ্দেশত। তেওঁৰ পত্নীয়ে এই পদবীৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাবে নিৰ্বাচিত হৈছিল, যোগদান কৰিলে। প্ৰাৰ্থনা শৰ্মা ASP গীতাৰ্থদেৱ শৰ্মাৰ পত্নী। নিযুক্তিৰ নীতি নিয়ম উলংঘা কৰি 11 নৱেম্বৰত 5 গৰাকী প্ৰাৰ্থীক যোগদান কৰিবলৈ সুবিধা কৰি দিলে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। সহপঞ্জীয়ক হীৰকজ্যোতি শৰ্মা, তথ্য আৰু পৰিসংখ্যা বিষয়া প্ৰাৰ্থনা শৰ্মা, সহ পৰীক্ষা নিয়ন্ত্ৰক লুকু ডেকা, সহ ট্ৰেজাৰাৰ গীতাশ্ৰী শৰ্মা, সহ গ্ৰন্থকাৰী কণিকা মালাকাৰে পালে নিযুক্তি। হীৰকজ্যোতি শৰ্মা সক্ৰিয় RSS কৰ্মী। প্ৰাৰ্থনা শৰ্মা হ'ল আৰক্ষী বিষয়া গীতাৰ্থ দেৱশৰ্মাৰ পত্নী। লুকু ডেকা হেনো পঞ্জীয়ক পুত্ৰক টিউচন কৰে। গীতাৰ্থ শৰ্মা নিযুক্তি সমিতিৰ এগৰাকী সদস্যৰ ঘনিষ্ঠ। কণিকা মালাকাৰ ননীগোপাল মহন্তৰ হেনো ঘনিষ্ঠ। এই বিস্ফোৰক অভিযোগ ৰাজনৈতিক নেতা দুলু আহমেদৰ। ৰিটেন পৰীক্ষা, আমাৰ পৰীক্ষাৰ চিষ্টেমটো কেনেকুৱা? ৰিটেন হ'ব, তাৰপিছত ৰিটেনৰ পৰা এখন লিষ্ট ভাইভাৰ কাৰণে চিলেক্ট হয় মৌখিক পৰীক্ষাৰ বাবে। মৌখিক পৰীক্ষাৰ বাবে যেতিয়া চিলেক্ট হয় লিষ্টখন, তাৰ পৰা মৌখিক ভাইভাৰ জৰিয়তে আমাৰ যিবোৰে চাকৰি পায় সকলক নিৰ্বাচিত কৰে। কিন্তু ইয়াতে কেৱল ৰিটেন পৰীক্ষাটো হ'ল, ৰিজাল্ট ঘোষণা নহ'ল। ৰিটেনৰ ৰিজাল্ট ফলাফল ঘোষণা নহ'ল।
নোহোৱাকৈ ননীগোপাল মহন্তই কি কৰিছে 7টা পোষ্টৰ বিপৰীতে 5 গৰাকী, 2গৰাকীক পাৰা নাই এতিয়ালৈ, তথ্য অহা নাই মোৰ তাত, নাহা তথ্য মই দিব নোৱাৰো। 5 গৰাকীক নিযুক্তি দিছে যোৱা 11 নৱেম্বৰ তাৰিখে, আৰু যোৱাকালি তেখেতসকলে চাৰ্জ ল'লে। ননীগোপাল মহন্তই নিজৰ মতেই বিশ্ববিদ্যালয়খন পৰিচালনা কৰিছে নেকি? দুলু আহমেদে কোৱাৰ দৰে বিশ্ববিদ্যালয়খনত শৰ্মা মহন্তৰ লবি চলিছে নেকি? নিযুক্তিৰ ক্ষেত্ৰত হোৱা অনিয়মৰ ওপৰত তদন্ত হ'বনে? গুৱাহাটীৰ পৰা ৱাজেদ আলীৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, আসাম টক্স।